গোলাপগঞ্জত গৌধন শব্দ গোলাপগঞ্জত আকৌ গৌধন সহ আটক সৰবৰাহকাৰী পুনৰ সক্ৰিয় হৈ আছে গৌধন সৰবৰাহকাৰী চক্ৰ নিতৰ নতুন কৌশল অৱলম্বন কৰি চলাই আছে অবৈধ চোৰাং গৰুৰ সৰবৰাহ ঈদৰ পূৰ্বে দিনে নিশাই গৌধন সৰবৰাহকাৰী দপদপনি ট্ৰাক কণ্টেইনাৰ বিলাসী বাহন বাইকৰ পিছত সৰবৰাহ কৰাৰ উপৰিও এইবাৰ চোৰাং সৰবৰাহকাৰী নামিছে পদব্ৰজে চোৰাং গৰু সৰবৰাহ কৰাত গোলাপগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মটেৰধাৰৰ ভিতৰুৱা পথ ব্যৱহাৰ কৰি পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমুখে খোজকাঢ়ি নিয়াৰ সময়ত আজি দিনৰ ভাগত গোলাপগঞ্জ আৰক্ষীয়ে চাৰিটাকৈ চোৰাং গৰুসহ দুজনক আটক কৰিবলৈ সক্ষম হয় ধৃত সৰবৰাহকাৰী লালকুৰা গাঁৱৰ ছপিয়ৰ ৰহমান আৰু ৰূপসী ভুৱাৰকুঠি গাঁৱৰ মহম্মদ আলী গোলাপগঞ্জ আৰক্ষীয়ে দুয়োকে আটক কৰি তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে ধুবুৰী আৰক্ষীয়ে বিভিন্ন থানা এলেকাত অভিযান চলাই চোৰাং গৰু বাহন জব্দ কৰিবলৈ সক্ষম হৈছে যদিও সম্পূৰ্ণভাৱে চোৰাং গৰুৰ সৰবৰাহ বন্ধ কৰিবলৈ ব্যৰ্থ হৈছে ধুবুৰী আৰক্ষী গোলাপগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ সারা কত বড় রে ছোট বাছুর বলে দুধেলি বাছুর বলে দুধের ভাই বলে দুধেলি বাছুর সাবাসি দেওয়া হবে রে লোকটা করে গেল চোখ দিয়ে কেমন আছে আচ্ছা মমতা আক্রমণ হচ্ছে অভিযান তোমার বাড়ি কোথায় হ্যাঁ কার গরুগুলা প্রেসারে যেটা আছে প্রেসারে খুলে দিবেন গরু দিয়েছে ওরা নামে আছে তো আর দুই তিনটে নামা বাকি আছে নামে এসে করে দিয়েছে